যদিহে স্মাৰ্ট মিটাৰে ভালদৰে ৰাইজক শোষণ কৰা নাই তেনেহ'লে প্ৰতিবাদ কিয় কৰিছে এয়া চাওক। প্ৰখৰ ৰ'দক নেওচি বৰ্তমান সময়ত কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰখৰ গৰমৰ মাজত এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এই পৰিৱেশ হৈছে বিহুবৰৰ। আৰু বিহুবৰ আপোনালোকে জানেই, যিটো পথৰ যি দুৰৱস্থা, ডাম্পাৰৰ যি শিলভৰ্তি ট্ৰাক হওক, কয়লা গাড়ী গৈ থাকে আৰু এনে এটা পথৰ মাজতো বৰ্তমান সময়ত চাওক কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিহুবৰ ৰাইজ। 3 কিলোমিটাৰ ধৰি পৰ্যন্ত তেওঁলোকে খোজকাঢ়ি বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি রাজপথের নামে তোমার কাম না এইদৰে আপোনালোকক আমি সৰু এটা উদাহৰণ, এইটো মাত্ৰ উদাহৰণ দেখাইছোঁ। চাওক কিদৰে বিহুবৰৰ অঞ্চলৰ লোকসকল এইদৰে পথৰেদি তেওঁলোকে ওলাই আহিছে। 3 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে এইদৰে খোজকাঢ়ি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আৰু সাব্যস্ত কৰিছে এইটো কাৰণে, কাৰণ স্মাৰ্ট মিটাৰে তেওঁলোকক যিদৰে শোষণ কৰিছে ইয়াক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে।